আজি আমি কোঅৰ্ডিনেট জিওমেট্ৰি এটা ইম্পৰ্টেণ্ট কনসেপ্ট আমি শিকিম সো ইয়াত আমাক কি কৈছে ফাইন্ড দ্য স্লোপ অফ দি লাইন 7x + 4y = 8 সো ইয়াৰ অপচন আমাক দিয়া আছে অপচন এ -7/4 অপচন বি 7/4 অপচন সি -4/7 আৰু অপচন ডি 4/7 তো ইয়াত আমি ইম্পৰ্টেণ্ট কনসেপ্ট এটা শিকিম তো কনসেপ্টটো হৈছে যে if ax + by = c then slope = -a/b তো ইয়াৰ a টো কি হয় x ৰ কোএফিচিয়েন্ট আৰু b টো কি হয় y ৰ কোএফিচিয়েন্ট তো আমি ইয়াত লিখিব পাওঁ যে মাইনাস কোএফিচিয়েন্ট অফ x আৰু বাই কোএফিচিয়েন্ট অফ y সো মই আকৌ ৰিপিট কৰিছো if ax + by = c দেন আমাৰ স্লোপ হ'ব -a/b তো ইয়াক আমি সলভ কৰো স্লোপ কি হ'ব ইয়াৰ সো আমাক ফৰ্মুলাটো কি আছিল স্লোপ -a/b তো ইয়াত আমাৰ a কি হয় 7 আৰু b কি হয় 4 সো আমাৰ স্লোপ হ'ব -a/b সো 7/4 সো ইয়াৰ আনসাৰ কি হ'ব অপচন এ সো নেক্সট মই তোমালোকৰ কাৰণে এটা কোৱেশ্চন এটা দিছো সো তোমালোকে সলভ কৰি পিনি মোক কমেন্টছত জনাই দিবা